নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো বিশালাক্ষী একাডেমীলৈ আজি আমি ক্লাছ 10 দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ ভাৰতীয় সংস্কৃতি পাঠটি আলোচনা কৰিম ভাৰতীয় সংস্কৃতি পাঠটি প্ৰতিটো পাঠ ভিত্তিক প্ৰশ্নাৱলীৰ সমূহৰ উত্তৰ এই ভিডিঅ'টিত আমি প্ৰস্তুত কৰি তৈয়াৰ কৰিছো আৰু এই চেনেলটিত তোমালোকে পাবা প্ৰতিটো পাঠৰ পাঠ ভিত্তিক প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰৰ পিডিএফ প্ৰতিটো বিষয়ৰ পিডিএফ অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে উপলব্ধ তেনেহলে পলম নকৰি আমি এতিয়া ভাৰতীয় সংস্কৃতি পাঠটি তোমালোকে এবাৰ সুন্দৰকৈ পঢ়ি চাবা লিখক হৈছে হেম বৰুৱা তেখেতৰ পাঠবোৰ আৰু লিখকৰ পৰিচয় তোমালোকে এবাৰ চাবা এতিয়া আমি আহিছো পাঠৰ পাঠ ভিত্তিক যিসমূহ প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীসমূহ আলোচনা কৰিবলৈ প্ৰশ্নাৱলী ভাব বিষয়ক প্ৰথম আছে ভাব বিষয়ক ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি উত্তৰ ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা উত্তৰ ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ কি আখ্যা দিছে উত্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমন আৰ্য অনাৰ্য সংস্কৃতি কৰাৰ প্ৰতিকধৰ্মী নৃত্য বুলি আখ্যা দিছে কোনটো যুগৰ ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলিব পাৰি উত্তৰ প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকে ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলিব পাৰি শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল প্ৰত্নতাত্ত্বিক পণ্ডিতসকল আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰো সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল ধ্যানস্থ শিৱৰ কল্পনাৰে মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ প্ৰশ্ন নম্বৰ 6 ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি উত্তৰ গঠনৰ সৰলতা আৰু সূক্ষ্মতাই হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ 7 নম্বৰ অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাব বস্তুৰ দুটা কি উত্তৰ অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাব বস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমুহীয়া জীৱন প্ৰশ্ন নম্বৰ 8 নম্বৰ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনে হ'ব লাগে বুলি মত প্ৰকাশ কৰিছিল উত্তৰ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয় সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে 10 নম্বৰ হেম বৰুৱা সাহিত্য চৰ্চা সম্পৰ্কে পাঁচটা মানৱ শব্দৰ ভিতৰত এটি পৰিচয় লিখা উত্তৰ অসমীয়া সাহিত্যৰ বিশিষ্ট কবি প্ৰবন্ধকাৰ সমালোচক আৰু ভ্ৰমণ কাহিনীৰে লেখক হেম বৰুৱাদেৱে বহুতো পুথি ৰচনা কৰিছিল বৰুৱাদেৱৰ পুথিসমূহৰ ভিতৰত আধুনিক সাহিত্য সাগৰ দেখিছা শান মিহলি ৰঙা কৰবী ফুল কিউপিড আৰু চাইকি পালিচন্দা এই গাঁও এই গীত কন্নকী মেকং নৈ দেখিলো ইজৰাইল স্মৃতিৰ পাপৰি ইত্যাদি উল্লেখযোগ্য ইয়াৰ উপৰিও তেখেতে দ্য ৰিভাৰ এণ্ড দ্য ব্লু হিল নামৰ ইংৰাজী গ্ৰন্থখনো ৰচনা কৰিছিল পছোৱা নামৰ মাহেকীয়া আলোচনীত তেখেতে সম্পাদকৰ দায়িত্ব বহন কৰিছিল ভাৰতীয় সংস্কৃতিৰ পাঠটিৰ সাৰাংশ লিখা
পাঠটি মূলভাৱ লিখা, পাঠবোৰ লিখিব দিছে। যি পাঠটি আছে সেই পাঠটিৰ পৰা যিখিনি মেইন কথা থুৰতে এইখিনি বৰ্ণনা কৰিব লাগে। উত্তৰ: ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ জৰিয়তে লেখকে বুজাব বিচাৰিছে যে, কি বুজাব বিচাৰিছে? ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় আদি বিভিন্ন গোষ্ঠীৰ সংস্কৃতিৰ লগ হৈ ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছে। অতীজতে গ্ৰীক, হুণ, শক আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। তেওঁলোকৰ ভাষাতত্ত্ব, সামাজিক, ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন আদিৰ ক্ষেত্ৰত দেখা দিয়া সমন্বয়ে ভাৰতৰ সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে। ভাৰতীয় সংস্কৃতি আদৰ্শৰে জীয়াই আছে। ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ। সেইবাবে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি। বুৰঞ্জীত বিভিন্ন স্তৰে স্তৰে এই সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাই গৈছে। সভ্য সমাজ অবিহনে সৃষ্টিৰ মূল কাম হাতত লোৱা ব্যক্তি সাপেক্ষে সম্ভৱ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভা হৈছে জাতিৰ বিশেষৰ সংস্কৃতিৰ মাপকাঠি বা সভ্যতাই সমাজ সুশৃংখলিত কৰি সংস্কৃতি সৃষ্টি আৰু ৰূপ দিয়াত সহায় কৰে। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ভাৰতীয় ভৌগোলিক জীৱনো বৈচিত্ৰ্যময়। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য জীৱন ধাৰালৈ আনিছে এক বৈচিত্ৰ্য। ভাৰতৰ ভৌগোলিক পৰিৱেশ যিদৰে ভাৰতীয় মানুহৰ মনে প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য আদিৰ দৰে অসামঞ্জস্যক স্বীকাৰ কৰি লৈছে, একেদৰে মনস্তাত্ত্বিক প্ৰস্তুতিয়ে জীৱনৰ অসামঞ্জস্যতাক স্বীকাৰ কৰি লৈছে। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ পৰা ন মানৱপুঞ্জ ভাৰতলৈ আহিছে, তেনেদৰে ইয়াৰ প্ৰত্যেক ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল। ভাৰতৰ মহেঞ্জো-দাৰো আৰু হাৰাপ্পা সংস্কৃতি এটি আৰ্য পূৰ্ব যুগৰ কথা। ভাৰতীয় সংস্কৃতি মৰ্মস্থলী সুসংগঠিত আৰু টনকিয়াল বিধৰ আছিল। ভাৰতৰ অতি পুৰণি অধিবাসী ৰাজপুতসকল ভাৰতীয় সংস্কৃতিলৈ এক বিশেষ অৱদান আগবঢ়াইছিল। ৰাজপুত চিত্ৰশিল্প ইয়াৰ উপযুক্ত প্ৰমাণ। আৰ্যৰ বেদত দেৱী পূজা কোনো উল্লেখ নাই, আনহাতে অনাৰ্য সমাজত দেৱী পূজাৰ উল্লেখ পোৱা যায়। আৰ্যৰ জীয়ৰী পাৰ্বতী আৰু অনাৰ্যৰ দেৱতা শিৱৰ মিলনে ভাৰতত আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয়ৰ কথা সূচায়। বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগকে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। চুফী আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ব সাদৃশ্য পোৱা যায়। এইবোৰৰ পৰা আমি ভাস্কৰ্য, সুকুমাৰ কলা, চিত্ৰ শিল্প, সাহিত্য এই সকলোবোৰ ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ আৰু সমন্বয়ৰ ইংগিত পাওঁ। সাহিত্য সম্পদৰ দিশৰ পৰা ভাৰতীয় সংস্কৃতি উল্লেখনীয়ভাৱে চহকী। পাঠান আৰু মোগলসকলৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উৎকৰ্ষ লাভ কৰিছিল। সেইদৰে মহাৰাষ্ট্ৰৰ ভক্তিমূলক কাব্য সাহিত্যৰো সৌৰভ বিশ্বজনীন। কবি আৰু সেই সময়ৰ বৈষ্ণৱ সাহিত্যিকসকলৰ সমকক্ষ সাহিত্য আজিও বিৰল। তুলসীদাসৰ ৰামায়ণ, শংকৰদেৱৰ কীৰ্তন, মাধৱদেৱৰ নামঘোষা আদি জাতিৰ আপুৰুগীয়া সম্পদে ব্ৰিটিছৰ ৰাজত্ব কালত ভাৰতীয় সভ্যতা চৰ্চাৰ বৈচিত্ৰ্য বাঢ়িছিল। গতিকে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু লাগে। তাৰ বাবে
বৰ্তমান সংস্কৃতিৰ ভেটি বান্ধিবৰ বাবে চেষ্টা কৰা উচিত। ইয়াৰ পাছত আহিছে 12 নম্বৰ প্ৰশ্ন। 12 নম্বৰ প্ৰশ্নত কি দিছে? ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি 5টি আধাৰত বিচাৰ কৰা। উত্তৰ: ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল। ভাৰতীয় সংস্কৃতি কেনেকুৱা? সাগৰৰ দৰে বিশাল। নদীৰ উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্ট দান কৰে, তেনেকৈ ভাৰতীয় সংস্কৃতিটো বিভিন্ন জাতি, উপজাতি, ভাষা, সংস্কৃতি বিশালতাত দান কৰিছে। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, গ্ৰীক, শক, হুণ আদি বিভিন্ন জাতি, উপজাতি এটা সময়ত ভাৰতলৈ প্ৰব্ৰজন ঘটিছিল। ইয়াৰ উপৰিও আফগান, পাঠান, মোগল, ব্ৰিটিছ আদি বিদেশী জাতিৰ সংস্কৃতিৰ প্ৰভাৱত ভাৰতীয় সংস্কৃতি এক বিশাল ৰূপ লাভ কৰিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতীয় ভৌগোলিক পৰিৱেশ। যিদৰে ভাৰতীয় মানুহৰ মনে প্ৰকৃতিক বিচাৰি পাৰ্থক্য কৰে, জলবায়ু পাৰ্থক্য আদি অসামঞ্জস্যক স্বীকাৰ কৰি লৈছিল, একেদৰে মনস্তাত্ত্বিক প্ৰস্তুতিয়ে জীৱনৰ অসামঞ্জস্যতাক স্বীকাৰ কৰি লৈছে। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ পৰা ন মানৱপুঞ্জ ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰ প্ৰত্যেক ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল। বিভিন্ন দেৱ-দেৱী পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, তাৰ বেছিভাগেই দ্ৰাবিড়সকলৰ প্ৰভাৱ বুলি ক'ব পাৰি। তদুপৰি কামাখ্যা দেৱীও আদিতে অনাৰ্য দেৱী আছিল। চুফীবাদ আৰু উপনিষদৰ মাজত যি মিল দেখা পোৱা যায়, তাৰ মূলতে ইছলাম আৰু ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰভাৱ। পণ্ডিত ৰাহুল সংস্কৃতায়ন ফ্ৰম ভলগা টু গংগা নামৰ গ্ৰন্থত এই সম্পৰ্কে বিশেষ তথ্য পোৱা যায়। হিন্দুস্তানী সংগীতত যি উচ্চাংগ দেখা যায়, তাত ইছলামৰ সংস্কৃতিৰ প্ৰভাৱ পৰা দেখা গৈছে। ভাৰতীয় ভাস্কৰ্য কলা কাৰুকাৰ্যতো ইণ্ডো সাৰাচেনিক ৰীতি মন কৰিবলগীয়া। তাৰ মহল, ফটোপুৰচিক্ৰী আদি চিত্ৰশিল্প কলা ইয়াৰ উদাহৰণ পোৱা যায়। উল্লেখযোগ্য যে শ্বাহজাহানৰ সমাধিত পদুম ফুল আৰু কলহৰ চিত্ৰ আদিয়ে সমন্বয়ৰ কথাকে সোঁৱৰাই। তেনেদৰে অজন্তা ইলোৰাৰ ছবিত বৌদ্ধ সংস্কৃতিৰ কিছু নিদৰ্শন দাঙি ধৰে। ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, আড়ম্বৰহীনতা, সুদূৰ পৰিহাৰ্য পৰা অহা ইছলাম ধৰ্মীয় আউলিয়া সকলৰ ভক্তি ধৰ্মাৱলম্বী আউলিয়াসকলৰ ভক্তি ধৰ্মৰ প্ৰভাৱ পৰা বুলি ক'ব পাৰি। ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰিত সংস্কৃতি। এইবাৰ 13 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ পাৰ্থক্য বিচাৰ কৰা। উত্তৰ: সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পৰা নাযায়। সভ্যতাৰ বুকুত আঁচোৰ মাৰিহে সংস্কৃতি আৰোহণ কৰে। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ইয়াৰ প্ৰধান মাপকাঠি হ'ল সমাজ এখনত বাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। সভ্যতাই বস্তুগত প্ৰাচুৰ্য, দক্ষতা, সুখ সম্ভোগ, সম্পদ ব্যৱহাৰ, বৌদ্ধিক চিন্তা চৰ্চা, আচাৰ ব্যৱহাৰৰ সচেতনতা, শালীনতা আদিহে গ্ৰহণ কৰে। আনহাতে সংস্কৃত হৈছে কোনো এটা জাতি বা সমাজৰ জীৱন প্ৰতিকা, ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। সংস্কৃতিয়ে জাতীয়তা, ৰীতি-নীতি, বিশ্বাস, ভাষা, সাহিত্য, আচাৰ ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ-পোছাক আদি বহন কৰে। সভ্যতাৰ জন্ম আৰু বিকাশ মানুহৰ দৃষ্টিগোচৰ নহয়, কাৰণ
সভ্যতাৰ বিকাশ অতি ধীৰ হয়, কিন্তু সংস্কৃতি সভ্যতাতকৈ কিছু দ্ৰুতগামী পৰিৱৰ্তনৰ ৰূপত দেখা দিয়ে। সভ্যতা কোনো জাতি বা জনগোষ্ঠীৰ উত্থান পতনৰ সৈতে জড়িত হৈ থাকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতে জড়িত হৈ থাকে। সভ্যতাৰ সংমিশ্ৰণ নঘটে, কিন্তু সংস্কৃতিৰ সংমিশ্ৰণ ঘটে। উদাহৰণস্বৰূপে হিন্দু সভ্যতাকে বুজো, কিন্তু ভাৰতীয় সংস্কৃতি বুলি কওঁতে আৰ্য, অনাৰ্য, মোগল আদিৰ সংমিশ্ৰণৰ সংস্কৃতিৰ কথাহে বুজো। আনহাতে মানুহৰ বুদ্ধি, কৌশল, প্ৰযুক্তিবিদ্যা আদি সভ্যতাৰ সৈতে যিমান ঘনিষ্ঠ জড়িত সংস্কৃতিৰ সৈতে নহয়। হিন্দু সভ্যতা আৰু মহেঞ্জোদাৰো সভ্যতাৰ নগৰ নিৰ্মাণৰ কাৰুকাৰ্য তাৰ নিদৰ্শন দাঙি ধৰে। সংস্কৃতিয়ে এইবোৰ সংস্কাৰ সাধন কৰিব পাৰে। তাৰমানে আমি গম পাইছো যে যিটো সভ্যতা আছে সেই সভ্যতাটো কেতিয়াও সংমিশ্ৰণ নহয়, আৰু যিটো সংস্কৃতি আছে, আমাৰ সংস্কৃতি বিভিন্ন সংস্কৃতি, আৰ্য সংস্কৃতি, অনাৰ্য সংস্কৃতি ইত্যাদি সংস্কৃতিৰ লোকে সংমিশ্ৰণ হয়, অৰ্থাৎ আমাৰ সংস্কৃতিটো বিভিন্ন সংস্কৃতি প্ৰভাৱ পৰা দেখা যায়, কিন্তু সভ্যতাত প্ৰভাৱ পৰা দেখা নাযায়। সংস্কৃতিয়ে এইবোৰ সংস্কাৰ সাধন কৰিব পাৰে। সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটো ব্যাখ্যা কৰা সম্ভৱ নহয়। সভ্যতাইহে সমাজৰ সুশৃংখল কৰি সংস্কৃতি গঢ় দিয়াত সহায় কৰে। নম্বৰ 14 উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পুথিৰ সহায়ত লিখা। ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে আমাৰ কিতাপত কি উল্লেখ কৰিছে তাৰ বিষয়ে লিখিব আছে। উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয় দেখা যায়। ভাৰতীয় ভাস্কৰ্য কি সমন্বয় দেখা যায়, বিভিন্ন সংস্কৃতিৰ পৰা আহি ইয়াত সমন্বয় দেখা গৈছে। এই ভাস্কৰ্যত বক্ৰ আৰু অৰ্ধবৃত্ত ৰেখাৰ ব্যৱহাৰ অধিক। ইয়াতে আমি বিভিন্ন ভাস্কৰ্য অৰ্ধবৃত্ত বা বক্ৰ এনেকুৱা ৰেখাৰ অধিক ব্যৱহাৰ কৰা দেখা যায়। উত্তৰ ভাৰতীয় ভাস্কৰ্য ইছলামীয় ভাস্কৰ্য যথেষ্ট প্ৰভাৱ দেখা গৈছে। গঠনত সৰলতা আৰু সূক্ষ্মতাই এই ধৰণৰ ভাস্কৰ্যৰ বৈশিষ্ট্য। জ্যামিতিৰ ছবিবোৰত সৰলতা ইয়াতো দেখা যায়। ইছলামীয় ভাস্কৰ্য গড় গঠনৰ লগতে সংমিশ্ৰণত ঘটি উত্তৰ ভাৰতীয় ভাস্কৰ্য আৰু নতুন কাৰুকাৰ্যত ঘটিত হৈছে। যেনে তাজমহল, ফটোপুৰ চিক্ৰী আদি এনে কাৰুকাৰ্য ঘটিত উত্তৰ ভাৰতীয় সংস্কৃতিৰ আৰ্হি। অজন্তা গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাসত যুগৰ সৃষ্টি কৰি আহিছে তাৰ ভিতৰত অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হৈছে চিত্ৰশিল্প। এই চিত্ৰশিল্পবোৰে ভাৰতীয় সংস্কৃতিৰ বৈদিক যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ ছবিবোৰত মূলতঃ দুটা ভাবী বস্তু প্ৰকাশ পাইছে। এটা হল সন্ন্যাস জীৱন আৰু আনটো হল সমূহীয়া জীৱন। দুয়োটা ছবি একেলগে অংকন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰৰ জীৱন, আনন্দৰ, উৎসাহৰ চিত্ৰ। এইবোৰত শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন প্ৰতিফলিত হৈ উঠিছে। আনহাতে প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা প্ৰতিফলিত হৈছে। ভাৱ বস্তু ফালৰ পৰা দুয়োবিধ দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে, যদিও এই জগতত দুয়োখন পৃথকভাৱে অংকিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যতা একেলগে গ্ৰহণ কৰিব পৰা শক্তিও এই ছবিবোৰত আছে। দুয়োবিধ ছবিতে পুৰুষ, মহিলা, শিশু বিভিন্ন ভংগীমা একে ঠাইতে অংকন কৰা হৈছে। এইটোৱে হ'ল অজন্তা চিত্ৰশিল্পৰ গৌৰৱ। নম্বৰ 16 মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কোনে আনিছিল লিখা। উত্তৰ
মোগল সম্ৰাট বাবৰৰ আলমত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ ধাৰণাটোৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এই চিত্ৰকলাৰ ধাৰণাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱনৰ প্ৰকাশ। ইয়াৰ জন্ম হৈছিল তাইমুৰ আৰু চেংগাছ খাঁ ৰাজৰ দৰবাৰত। গতিকে এই চিত্ৰকলাৰ ধাৰণাটো যুগৰ অনুসৰি কঠোৰ আৰু ব্যক্তিবাদী হবলৈ বাধ্য হৈছিল। ইয়াৰ ভাৱ প্ৰৱণতাৰ পৰিৱৰ্তে প্ৰেৰণাহে আছিল। ব্যক্তিবাদে এই ধাৰণাটোৰ জৰিয়তে সাময়িকভাৱে হলেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ স্থান পাই নোহোৱা কৰিছিল। বাবৰৰ আমোলত বাহিৰত সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগতে প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু দুয়োটাই সংমিশ্ৰণৰ এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। 17 নম্বৰ, উত্তৰ ভাৰতৰ সংগীতে কি বস্তু আমাৰ চকুত পেলাই বুলিছিল? উত্তৰ ভাৰতৰ সংগীতে গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা আমাৰ চকুত পেলায়। ইয়াকে সুৰৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিব পাৰি। 18 নম্বৰ, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি টুকা যুগুত কৰা। উত্তৰ, ভাৰতীয় সংস্কৃতি। পাঠটোৰ প্ৰথম বাক্যতে কোৱা হৈছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। ভাৰতীয় সংস্কৃতি হল এক বিশাল সংমিশ্ৰিত সংস্কৃতি। আৰ্য অনাৰ্য আদিৰ উপৰিও ইয়াত ইছলামিক সংস্কৃতিৰো প্ৰভাৱ মন কৰিবলগীয়া। ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ উপনিষদৰ দৰ্শনৰ লগতে ইছলামীয় চুফীবাদৰ যথেষ্ট মিল আছে। এক ঈশ্বৰবাদ, অদ্বৈতবাদ, মানৱ প্ৰেম, উদাৰতা, সংযম আদি কথাবোৰেই হৈছে ভাৰতীয় ভক্তিবাদ আৰু চুফীবাদৰ মূল কথা। ভাস্কৰ্য কলাৰ ক্ষেত্ৰত ভাৰতীয় সংস্কৃতিত ইছলামিক প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিছে। উত্তৰ ভাৰতৰ মঠ মন্দিৰত যি বক্ৰ আৰু বৃত্ত ৰেখা অংকিত হৈছে ইয়াৰ মূলতঃ হৈছে ইছলামীয় প্ৰভাৱ। আচলতে গোটেই উত্তৰ পূব ভাৰতৰ ভাস্কৰ্য শৈলী এক সমন্বয়। ইছলামীয় ভাস্কৰ্য কলাই হিন্দু ভাস্কৰ্য কলা এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছে। তাজমহল, ফটোহপুৰ চিক্ৰী আদি ইয়াৰ নিদৰ্শন। উত্তৰ ভাৰতীয় অঞ্চলৰ সমূহৰ মন্দিৰবোৰত ইছলাম ভাস্কৰ্য ভালেমান প্ৰভাৱ দেখা যায়। ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্য শৈলীটোৰ যি জটিলতা আছিল সেয়া হিন্দু সংস্কৃতিৰ প্ৰভাৱ পৰি কিছু সৰল দেখা গৈছিল। ভাৰতীয় চিত্ৰকলাতো ইছলামিক চিত্ৰ শৈলীৰ প্ৰভাৱ যথেষ্ট উল্লেখযোগ্য। মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰিছিল। এই নতুন ৰীতিৰ এটা বৈশিষ্ট্য হল ব্যক্তিবাদ। চেংগিছ খাঁ, তাইমুৰ খাঁ আদিৰ ৰাজদৰবাৰত যি চিত্ৰ অংকিত হৈছে তাত ব্যক্তিৰ জীৱনী সুন্দৰকৈ ফুটি উঠিছে। আধ্যাত্মিক জীৱনতো ভাৰতীয় হিন্দুসকলৰ ওপৰত ইছলামীয় প্ৰভাৱ দেখা পোৱা যায়। ভাৰতীয় দৰ্শনত অতীন্দ্ৰিয়বাদ যি আত্মীয়তা দেখা পোৱা যায় তাৰ মাজতো ইছলামিক প্ৰভাৱ পৰা বুলি কব পাৰি। ভাৰতীয় সাহিত্যতো ইছলামীয় সাহিত্যৰ ভাৱধাৰা একভূত হৈছিল। ইছলামীয় যুগতো ভাৰতৰ উৰ্দু ভাষাৰ বিভিন্ন শব্দাৱলী প্ৰৱেশ কৰিছিল। ইয়াৰ পৰা বুজিব পৰা যায় যে ভাৰতীয় সংস্কৃতিত ইছলামৰ যথেষ্ট অৰিহণা আছে। এইবাৰ আহিছো 19 নম্বৰ। 19 নম্বৰত কি কৈছে? প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় সংস্কৃতি আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। ভাৰতবৰ্ষলৈ মুছলমানসকল বা ইছলামৰ আগমনৰ পূৰ্বৰ সময়ছোৱাত প্ৰাক মুছলিম যুগ বুলি কোৱা হয়।
ভাৰতৰ দক্ষিণ ভাৰতৰ অঞ্চলসমূহ ব্যাপকভাৱে প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব পাৰি। অজন্তাৰ গুহাত অনন্ত কালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতি সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুই ধৰণৰ ভাৱবস্তু প্ৰকাশ ফুটি উঠা দেখা যায়। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একত্ৰিতভাৱে অংকন কৰা হৈছে, কিন্তু এই জগত দুখন পৃথকভাৱে অংকন কৰা হোৱা নাই। এই ছবিবোৰত জীৱনৰ অসামঞ্জস্যতা একেলগে গ্ৰহণ কৰিব পৰা শক্তি সম্ভেদ পোৱা যায়। অজন্তাৰ চিত্ৰশিল্পসমূহত প্ৰাক মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথা উল্লেখ আছে। পুৰুষ, মহিলা, শিশুসকলক বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পক মতলীয়া কৰিছে। চিত্ৰশিল্পসমূহৰ পৰা এনে ভাৱ প্ৰকাশ হৈছে। ছবিবোৰৰ ভাৱ ভংগীমা অসামঞ্জস্যতাৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা যেন কোনো ক্ষেত্ৰতে ম্লান হোৱা নাই। অজন্তাৰ এনে চিত্ৰশিল্পকলাৰ জৰিয়তে শিল্প জগতত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰাৰ সম্ভৱ হৈছে। গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলাম ধৰ্মীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগতে ৰেখাৰ সমন্বয় সাধনৰ ক্ষেত্ৰত সেই ভাস্কৰ্যৰ মূল বৈশিষ্ট্য আছিল। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰো সৰল। দৰাচলতে উত্তৰ ভাৰতৰ ভাস্কৰ্য এক সমন্বয়ৰ বস্তু। মোগল সম্ৰাট বাবৰৰ ৰাজত্বকালত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এনেধৰণৰ শিল্পকলা মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ আৰু ইয়াৰ জনজীৱন সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। এই চিত্ৰশিল্পবোৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন। ইয়াত ভাৱ প্ৰৱণতাৰ কোনো স্থান নাই, আছে মাথো বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। 20 নম্বৰটো কোৱা আছে ব্যাখ্যা কৰা। ব্যাখ্যা কৰিব দিছে। ক, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। উক্ত কথাষাৰ হেমবৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধৰ পৰা উদ্ধৃত হৈছে। ইয়াৰ দ্বাৰা কি বুজাব বিচাৰিছে? ভাৰতীয় সংস্কৃতিৰ মূল সম্পদৰ বিষয়ে আলোচনা কৰিব গৈ লেখকে এই কথা উল্লেখ কৰিছে। ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি। ভাৰতৰ ভৌগোলিক গঠন সকলো ঠাইতে একে নহয়। সেয়ে সংস্কৃতিও ভিন্ন ভিন্ন। মূল নদী এখন সোঁতত যিদৰে উপনৈ পৰিপুষ্টি দান কৰিছে, অতীজৰে পৰা বৰ্তমানলৈ ভাৰতৰ বিভিন্ন বাহিৰাগত প্ৰব্ৰজন ঘটিছে। উদাহৰণস্বৰূপে ক'ব পাৰি 11শ শতিকাৰ আগেয়ে এছিয়া, ইউৰোপ, আফগানিস্তান, ব্ৰহ্মদেশ, কলম্বো, ইণ্ডোনেছিয়া আদি ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছে। তেওঁলোকৰ সংস্কৃতিৰ বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্যৰ সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশালতা লাভ কৰিছে। ইয়াৰ অবিচ্ছিন্ন ধাৰা ভাৰতীয় জীৱনৰ মূল সম্পদ। আৰ্যসকলৰ প্ৰচেষ্টাত একালত ভাৰতীয় সংস্কৃতিৰ সংগ্ৰহ দক্ষিণ পূব এছিয়ালৈকে স্পৰ্শ কৰিছিল। ভাৰতৰ শুকান মৰুভূমি, মৌচুমী বায়ু প্ৰবাহ তথা হিমালয়ৰ বৈশিষ্ট্য প্ৰাকৃতিক শোভাই ভাৰতীয় জীৱনৰ সংস্কৃতিৰ এক অবিচ্ছিন্ন প্ৰবাহ যুগে যুগে আহ্বান কৰিছে। ব্যাখ্যা কৰা। খ নম্বৰ, ভাৰতীয় বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। উক্ত কথাষাৰ হেমবৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে। বিভিন্ন উত্থান পতনৰ স্বত্ত্বেও ভাৰতীয় সংস্কৃতি নিৰবিচ্ছিন্নভাৱে বৈ থকাৰ প্ৰসংগৰ বিষয়ে আলোচনা কৰিব গৈ লেখকে এই কথা উল্লেখ কৰিছে। ব্যাখ্যা। ভাৰত হ'ল সপ্ত সিন্ধুৰ দেশ। ইয়াত
সাৰুৱা ভূমিৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক চামে চামে আহি ইয়াত বসবাস কৰিছিল, যেনে আফগান, পাঠান, মোগল, ইংৰাজ আদি। ইয়াৰে কিছুমান জনগোষ্ঠী ৰাজনৈতিক কাৰণত আক্ৰমণকাৰী হিচাপে আহি ভাৰতৰ ভূমিত ৰাজত্ব কৰিছিল। আকৌ কিছুমানে ব্যৱসায়ৰ সম্পৰ্কত আহি কালক্ৰমত ভাৰতীয় জনজীৱনৰ লগত এক হৈ পৰিছিল। ভাৰতৰ বুৰঞ্জীত আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, শক, হুণ, গ্ৰীক আদি ঘটনাৰে সমৃদ্ধ। ভাৰত মাৰাঠা, ৰাজপুত, চৌহান আদি সৰু সৰু ৰাজনৈতিক শক্তিয়ে ভাৰতৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত গা কৰি উঠিছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয় পৰাজয়, ৰাজ্যৰ উত্থান পতন, ভঙা গঢ়া বিভিন্ন কাহিনী ৰচিত হৈছে। তেওঁলোক ভাৰতৰ বুৰঞ্জীৰ ইতিহাসত ভঙা পতা কৰিছিল যদিও ভাৰতীয় বৈশিষ্ট্য সংস্কৃতিৰ মূল সুঁতিটো স্থবিৰ হৈ যোৱা নাছিল। ই ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য। ব্যাখ্যা কৰা 20 নম্বৰৰ গটো। সকলো শেষৰটো গটো হৈছে ব্যাখ্যা কৰা। সকলো আৰ্টৰ এই হতো নাই ইয়াতে। মূলতঃ দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। উক্ত কথাষাৰ হেমবুৰৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটিৰ পৰা উদ্ধৃত হৈছে। কি বুজাব গৈছে? শিল্প সাধনৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে। ইয়াক প্ৰকাশ কিদৰে ঘটে তাক প্ৰকাশ কৰিবলৈ লেখকে এইদৰে উল্লেখ কৰিছে। সংস্কৃতিয়ে মানুহৰ জৈৱিক প্ৰয়োজনৰ পৰা আৰম্ভ কৰি নান্দনিক আৰু আধ্যাত্মিক ধাৰণাৰ লগত জড়িত সংস্কৃতিৰ কৰ্মকে সামৰি লয়। শিল্প কৰ্ম যিকোনো দুটা দিশ উন্মোচন কৰে, এটা আভ্যন্তৰীণ আৰু আনটো বাহ্যিক। আভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰত অনুভূতি জগাই তোলে আৰু বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আৰম্ভণৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ আভ্যন্তৰীণ দিশটোৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি কৰে। প্ৰথম উদ্দেশ্যটোৱে সূক্ষ্ম মননশীল দৰ্শন বিকাশ ঘটায়। দ্বিতীয়টো এটা এক বিৰাট পটভূমি অৱতাৰণা কৰি বহিৰ জগতক বিস্তৃত লাভ কৰে। প্ৰথমটো এই শক্তি নাই। ভাষা বিষয়ক আছে এইবাৰ সন্ধি ভঙা। সংস্কৃতি সমযোগ কীৰ্তি, সম্বন্ধ সমযোগ আয়ন্য, ভাৰাক্ৰান্ত ভাৰাযোগ আক্ৰান্ত, সন্মত সমযোগ মত, বিশেষ্য বা বিশেষণলৈ নিয়া বুলি কৈছে। বৈচিত্ৰ্য বিচিত্ৰ, বিস্তৃতি বিস্তৃত, বিপ্লৱ বৈপ্লৱিক, ভৌগোলিক ভূগোল, নৈৰাশ্য নৈৰাশ। ভিডিঅ'টি চাই যদি ভাল পায় লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে তোমালোকে এই ভিডিঅ'টিত থাকি যোৱা ডাউটসমূহ আমাক জনাই কমেন্ট কৰিব বা হোৱাটছআপ কৰিব। তোমালোকে এই ভিডিঅ'টি চাই কেনে পালে আৰু কেনেধৰণে তোমালোকে এই ভিডিঅ'টি সুবিধা হয় সেই বিষয়ে আমাক হোৱাটছআপ বা কমেন্টত যোগাযোগ কৰি জনাই দিব। আমি তোমালোকক প্ৰয়োজন হোৱা এই সমস্যাসমূহ আৰু বা কি অসুবিধা হৈছে সেইসমূহ হোৱাটছআপত বা কি ডাউট হৈছে সেই হোৱাটছআপত তোমালোকে যোগাযোগ কৰিব পাৰিব আৰু সেই সমস্যা সমাধান কৰি অন্য এটি ভিডিঅ' আমি এই চেনেলটি আগবঢ়াম। তেনেহলে চাই থাকিব বিশালাক্ষী একাডেমী।